নমস্কাৰ স্বাগতম জনাইছো সকলোকে আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ আজি আমি এইটো ভিডিঅ'ত মূলত এডিআৰই 2.0 কম্পিউটাৰ স্কিল টেষ্টৰ যি অফিচিয়েল নোটিছ প্ৰভাইড কৰিছে কেটেগৰী 1 তথা কেটেগৰী 2 আৰু কেটেগৰী 3 কোন কিটা টপিক আমি চাব লাগিব বিশেষকৈ এমএছ ওয়াৰ্ড এক্সেল আৰু পাৱাৰ পইণ্টৰ এই গুটেখিনি ডিটেইলছ এটা আমি ইয়াত আলোচনা কৰিম ইতিমধ্যে আপোনালোকে এই বিষয়ে জ্ঞাতই যে এডিআৰই স্কিল টেষ্ট যি কম্পিউটাৰ স্কিল টেষ্ট এইটো এক্সাম ডেট ঘোষণা কৰা হৈছে আৰু এক্সাম ডেট দিয়া হৈছে জুলাই মাহৰ 2nd 3rd 4th আৰু 5th জুলাই অৰ্থাৎ 4 দিন টাইম লৈছে এক্সামৰ এই 4 দিনৰ ভিতৰত যিকোনো এটা শিফটত আপোনালোকৰ এক্সাম হ'ব পাৰে এক্সাম গুৱাহাটীতে হ'ব ইয়াত উল্লেখ কৰি দিছে স্পষ্টকৈ যে এক্সাম গুৱাহাটীতে লোৱা হ'ব তাৰ উপৰি যি এক্সামৰ এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব 25 জুনত 2025 11 বজাৰ পৰা ৰাতিপুৱা sebaonline.org ৱেবছাইটৰ পৰা টোটাল মাৰ্কছ হ'ব 25 আপোনালোকে 25 মাৰ্কছৰ স্কিল টেষ্ট দিব লাগিব আৰু বহুতৰে আপোনালোকৰ ফালৰ পৰা এটা কোৱেৰি আহে যে তাত যিটো ওয়াৰ্ড দিব বা এক্সেল দিব বা পাৱাৰ পইণ্ট বা এমএছ অফিচ যিটো ভাৰ্চন দিব সেইটো কোনটো ভাৰ্চন থাকিব আসলতে কি হয় যি স্কিল টেষ্ট বিলাক এইবিলাক অৰ্গানাইজ কৰিবলৈ কোনো চেণ্টাৰ লোৱা হয় চৰকাৰৰ ফালৰ পৰা কোনো স্কুল ল'ব পাৰে বা কোনো কলেজ ল'ব পাৰে আৰু সেই কলেজখনত বা স্কুলখনত সেই কম্পিউটাৰত যিটো ভাৰ্চন ইনষ্টল কৰা থাকে আপুনি সেইটো ভাৰ্চনতে দিব লাগিব ওকে ধৰি লৈছো কোনো চেণ্টাৰত বোলে 30 কম্পিউটাৰ আছে তাৰে ভিতৰত 10টাত যদি 2007 আছে এমএছ অফিচৰ কোনোটোত হয়তো 2016 হ'ব পাৰে কৰবাত হয়তো 2010 হ'ব পাৰে গতিকে আপোনাৰ লাকত যিটো পৰে আপুনি হেতুতে বহি পিনে টেষ্টটো দিব লাগিব গতিকে যদি আপুনি 2007 ভাৰ্চন ইউজ কৰি আছে অন্তত 2016 বা 10ত বা 2019ত সেই টপিক কেইটা বা সেই অপচন কেইটা ক'ত থাকিব অন্তত এবাৰ চাই যাব প্ৰায় একেই হয় 2007 টো আপোনালোকে বেছি প্ৰেক্টিছ কৰক যদি 2007 টো আপোনালোকৰ কম্পিউটাৰত নাই তেতিয়া হলে টেলিগ্ৰামৰ যিটো চেনেল আছে মোৰ হেকত লিংক পাই যাব তাত গৈ পিনে আপুনি ফ্ৰী অফ কষ্ট এমএছ ওয়াৰ্ডৰ যিটো 2007 ভাৰ্চন সেইটো ইনষ্টল কৰি ল'ব পাৰিব ওকে আৰু যদি কোনোবা বেলেগ ভাৰ্চন ইউজ কৰি আছে একো কথা নাই বেলেগ ভাৰ্চনে ইউজ কৰক কিন্তু অন্তত বেলেগ অন্য ভাৰ্চনত ধৰক কোনোবাই 2010 ইউজ কৰি আছে 2010ত কোনো এটা নিৰ্দিষ্ট এটা মেনু বা আমি ধৰি লৈছো যে পেজ বৰ্ডাৰ লগাব লাগে তো পেজ বৰ্ডাৰ যিটো আছে সেইটো 2007ত আমি কোড গলে পাম ওকে বা 2016ত কোড গলে পাম অন্তত এবাৰ ইউটিউবত বা গুগল কৰি চাই ল'ব কিয়নো আপোনালোকৰ লাকৰ ওপৰত ডিপেন্ড কৰিব যে আপুনি কোনটো কম্পিউটাৰত পৰে ওকে মই আপোনালোকক সেইটো সাজেষ্ট কৰিম মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা বা বিগত বৰ্ষত যি সকলে নেকি অন্য ক্যান্ডিডেটে এপিয়াৰ কৰিছিলে স্কিল টেষ্ট তেওঁলোকে কৈছিলে যে 2007 বেছি ভাগত আছিল আৰু 2010 আছিল গতিকে মই এইটো ক'বই নোৱাৰো যে 2007 এ আছে বা 2010 এ আছে যিটো চেণ্টাৰত যিটো কম্পিউটাৰ আপুনি বহিব যিটো কম্পিউটাৰত কাম কৰিব সেই কম্পিউটাৰৰ যিটো ভাৰ্চন আপুনি এইটো ইউজ কৰিব লাগিব আৰু কোৱেশ্চন মেবি মোৰ মতে যে 2007 ৰ পৰা 2016ত উপলব্ধ বস্তুখিনি দিব বহুতখিনি ফাংচন এতিয়া লেটেষ্ট ভাৰ্চনত আহিছে আগৰ ভাৰ্চনত নাই গতিকে আগৰ ভাৰ্চনত থকা ফাংচনে মেবি ইউজ কৰিব দিব বিশেষকৈ এক্সেলৰ ক্ষেত্ৰত ওকে ঠিক আছে তেতিয়াহলে আমি ডিটেইল সিলেবাস এবাৰ চাই লও কেটেগৰী 1 কেটেগৰী 2 আৰু কেটেগৰী 3 কাৰণে এমএছ ওয়াৰ্ডৰ পৰা আমি আৰম্ভ কৰো বাকি কেটেগৰী 1ত কোন প্ৰাৰ্থী পৰে হেতুটো আপোনালোকে নিশ্চয় গম পায় আপোনালোকে নিজে এটো পাস কৰিছে বা কোৱালিফাই কৰিছে গতিকে মই আৰু ইয়াত এক্সপ্লেইন নকৰো যে কেটেগৰী 1ত কোন থাকিব কেটেগৰী 2 বা 3ত কোন থাকিব কেটেগৰী 1ত এমএছ ওয়াৰ্ডৰ বিষয় যদি আমি ক'বলৈ যাও তাত দিয়া আছে যেটো নোটিছ আছে ডকুমেন্ট ক্ৰিয়েচন আছে বেসিক ফৰমেটিং এডিটিং এলাইনমেন্ট এণ্ড প্ৰিন্টিং আমি যদি একেবাৰে বেসিকৰ কথা ক'বলৈ যাও ডকুমেন্ট ক্ৰিয়েচনৰ ভিতৰত কি পৰিব পাৰে ওপেনিং এ নিউ ব্ল্যাঙ্ক ডকুমেন্ট এটা নতুন ওয়াৰ্ডৰ ডকুমেন্ট ওপেন কৰি পিনে তাত কাম কৰিব লাগিব এটো হ'ব পাৰে তাৰপিছত টাইপিং টেক্সট ইনটু দি ডকুমেন্ট হেতু প্যাৰাগ্ৰাফ কিবা এটা দিয়া থাকিলে বা আপোনাক যদি কোনো টপিক দিয়ে সেই টপিকটোৰ ওপৰত কিবা টাইপ কৰিব লাগিব তাৰপিছত সেভ কৰা সেভৰ ভিতৰত এটা সেভ এজ যদি আপুনি নিউ ডকুমেন্ট খোলে তেতিয়া হলে তো সেভ এজ কৰিব লাগিব ৰাইট আৰু যদি আপুনি নিজে এক্সিস্টিং ডকুমেন্টত কাম কৰে তেতিয়া হলে সেভ কৰিলে হৈ যাব ওকে আকৌ যদি কোনো এক্সিস্টিং ডকুমেন্টত কাম কৰিব কয় তেতিয়া হলে এক্সিস্টিং ডকুমেন্ট ওপেন কৰাটো কেনেকৈ কোন ফোল্ডাৰৰ পৰা ওপেন কৰিম হেতু শিকিব লাগিব তাৰ পিছত স্পেসিফিক নেম আৰু লোকেশন দি পিনে হেতু সেভ কৰা যদি আমাক কয় যে পেন ড্ৰাইভত সেভ কৰিবলৈ পেন ড্ৰাইভ যদি আগৰ পৰা লগোৱা থাকে বা কোনটো ড্ৰাইভত সেভ কৰিব লাগিব
এনেকৈ যদি মেনশ্যন কৰি দিয়ে তো এইখিনি আৰু বেছিকৰ ভিতৰত পৰে এইখিনি অলৰেডি আপোনালোকে গম পায় বেছিক ফৰ্মেটিঙৰ ভিতৰত কি কি পৰিব যেনেকৈ ফন্ট টাইপ কেইটা চেঞ্জ কৰা ফন্ট সাইজ হ'ব পাৰে বোল্ড ইটালিক আন্ডাৰলাইন কৰা সেইবোৰ হ'ব পাৰে টেক্সট কালাৰ কেইটা তাৰপিছত বেছিক পেৰাগ্ৰাফ ফৰ্মেটিং যেনেকৈ সিঙ্গল লাইন স্পেচিং ডাবল লাইন স্পেচিং সেইবোৰ হ'ব পাৰে এডিটিঙৰ ক্ষেত্ৰত কি হ'ব পাৰে সিলেক্টিং টেক্সট ৱৰ্ডছ লাইনছৰ পেৰাগ্ৰাফছ হয়তো কোনো ৱৰ্ডছ সিলেক্ট কৰিব দিব পাৰে সিলেক্ট কৰি হাইলাইট কৰা বুলি ক'ব পাৰে বা আন্ডাৰলাইন কৰা বুলি এনেকৈ ক'ব পাৰে কোনো লাইন এটা হয়তো ইটালিক কৰা বা বোল্ড কৰা এনেকৈ দিব পাৰে বা কোনো পেৰাগ্ৰাফো হয়তো সিলেক্ট কৰি আন্ডাৰলাইন ইটালিক বোল্ড তেনেকুৱা বা কালাৰ চেঞ্জ কৰিব ক'ব পাৰে ফন্টৰ আৰু প্ৰিণ্ট কৰিলেতো যদি ব্লেক এণ্ড হোৱাইট প্ৰিণ্ট কৰে তেতিয়াহ'লেতো ফন্ট কালাৰ মেটাৰেই নকৰে অ'কে দেন কাট কপি পেষ্ট এইবিলাক কৰিব পাৰে এইবিলাক কৰিবলৈ দিব পাৰে ডিলিটিং টেক্সট তাৰপিছত আনডু ৰিডু সেইবিলাক হ'ব পাৰে কণ্ট্ৰল জেড কণ্ট্ৰল ৱাই এইবোৰ আৰু বেছিক স্পেলিং যিটো চেক আৰু এলাইনমেণ্ট আৰু প্ৰিণ্টিং এলাইনমেণ্ট আৰু প্ৰিণ্টিঙৰ ভিতৰত এইটো বেছিক স্পেলিং চেকলৈকে হ'ব এডিটিঙৰলৈকে বাকী এলাইনমেণ্ট আৰু প্ৰিণ্টিঙৰ ভিতৰত কি হ'ব যিকেইটা মাৰ্জিন মিলাব লগা হয় মাৰ্জিন মিলাব লগা হ'ব পাৰে অ'কে ৰাইট মাৰ্জিন লেফ্ট মাৰ্জিন এইবিলাক তাৰপিছত জাষ্টিফাই কৰা ধুনীয়াকৈ এলাইনমেণ্ট কৰি জাষ্টিফাই কৰি সেইখিনি জাষ্টিফাই কৰা আহিব পাৰে লেফ্ট মাৰ্জিন ৰাইট মাৰ্জিন কৰা আৰু প্ৰিণ্টিং কৰা প্ৰিণ্টিঙৰ ক্ষেত্ৰতো প্ৰায় একেই হয় আমি প্ৰিণ্টাৰ চিলেক্ট কৰিব লাগিব তাৰপিছত ডকুমেণ্ট আমি যি পেজ হয় পৰ্ট্ৰেইট ল'ম নে লেণ্ডস্কেপ ল'ম প্ৰিণ্টিং কোৱালিটি সেইবিলাক হয়তো দিব পাৰে ঠিক আছে বা প্ৰিণ্টিঙে স্পেচিফিক নাম্বাৰ অফ কপিজ যে কেই নাম্বাৰ আপুনি প্ৰিণ্ট কৰিব বা কোনটো পেজ আপোনালোকে প্ৰিণ্ট কৰিব তেনেকুৱা এইটো হৈছে কেটেগৰী 1 কেটেগৰী 2ৰ ভিতৰত ডকুমেণ্ট ক্ৰিয়েশ্যন আছে ফৰ্মেটিং ডকুমেণ্ট টেবল ক্ৰিয়েশ্যন এণ্ড এডিটিং এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং প্ৰায় একেখিনি হয় কেটেগৰী 1ৰ পৰা কেটেগৰী 2 লৈ যদি যাওঁ তেতিয়াহ'লে কি হ'ব অলপ এডভান্স হ'ব আমিতো কেটেগৰী 1 খিনি জানিবই লাগিব কেটেগৰী 2 যিসকলে এপিয়াৰ কৰিব তাত কেটেগৰী 1 টো জানিবই লাগিব লগতে কি হ'ব পেৰাগ্ৰাফ লেভেল ফৰ্মেটিং হয়তো আহিব পাৰে অ'কে যেনেকৈ এইখিনি জাষ্ট প্ৰেডিক্ট কৰি লোৱা হৈছে দেই এনেকুৱা নহয় যে মই যিখিনি প্ৰভাইড কৰিছোঁ সেইখিনিয়ে আহিব কিয়নো তেওঁলোকে অফিচিয়েলি যি ডকুমেণ্ট কি যি চিলেবাছ প্ৰভাইড কৰিছে এইটো জাষ্ট এনেকুৱা লিখা আছে ডকুমেণ্ট ক্ৰিয়েশ্যন বেছিক ফৰ্মেটিং এডিটিং এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং ঠিক সেইদৰে কেটেগৰী 2 টো একেই আছে ডকুমেণ্ট ক্ৰিয়েশ্যন ফৰ্মেটিং ডকুমেণ্ট অকল টেবল ক্ৰিয়েশ্যন বুলি এটা অপশ্যন দিছে আৰু এডিটিং এলাইনমেণ্ট আৰু প্ৰিণ্টিং প্ৰায় একেই গতিকে কেটেগৰী 2 যদি আমি অলপ ইণ্টাৰমিডিয়েট লেভেল বুলি যদি কওঁ MS ৱৰ্ডত তেতিয়া কি হ'ব পাৰে লাইন স্পেচিং হ'ব পাৰে লাইন স্পেচিঙৰ ভিতৰত মাল্টিপল অপশ্যন থাকে এক্সেক্ট অপশ্যন থাকে দেন পেৰাগ্ৰাফ স্পেচিং হ'ব পাৰে বিফৰ আফটাৰ থাকে তাৰপিছত ইনডেণ্টেশ্যন থাকে ফাৰ্ষ্ট লাইন হেংগিং লেফ্ট ৰাইট পেজ লেভেল ফৰ্মেটিঙৰ ভিতৰত যিখিনি কাষ্টম মাৰ্জিন পৰিব পাৰে তাৰে ভিতৰত পৰ্ট্ৰেইট লেণ্ডস্কেপটো গম পাওঁ পেজ ব্ৰেক ছেকশ্যন ব্ৰেক সেইবিলাক পৰিব পাৰে বা আপোনালোকে সেইখিনিও চাই যাব ষ্টাইলছৰ ভিতৰত এপ্লাইং বিল্ট ইন হেডিং ষ্টাইলছ যিবিলাক নেকি হেডিং ষ্টাইলছ ইনবিল্ট থাকে নৰ্মেল টেক্সট ষ্টাইলছ এইবিলাক থিম ইউজ কৰা আহিব পাৰে দেন যি হেডাৰ এণ্ড ফুটাৰ সেইবিলাক ইউজ কৰিবলৈ দিব পাৰে এনেকুৱা নহয় যে কেটেগৰী 1ত হেডাৰ এণ্ড ফুটাৰ নাহে কিন্তু যদি আমি হেডাৰ এণ্ড ফুটাৰ্ছৰ বিষয়ে কওঁ তেতিয়াহ'লে এইটো ইণ্টাৰমিডিয়েট লেভেল আমি ধৰিব পাৰোঁ অ'কে কিন্তু সেইবুলি এনেকুৱা নহয় যে মোৰ কেটেগৰী 1 আছে গতিকে মই হেডাৰ এণ্ড ফুটাৰ নিশিকোঁ আপোনালোকে হেডাৰ এণ্ড ফুটাৰো চাই যাব অ'কে তাৰপিছত পেজ নাম্বাৰবিলাক আমি হেডাৰ লগাই পিনে কেনেকৈ পেজ নাম্বাৰ লগাব পাৰোঁ ফুটাৰ লগাই কেনেকৈ পেজ নাম্বাৰ লগাব পাৰোঁ দেন ডেটছ এইবিলাক হ'ব পাৰে তাৰপিছত পেজ বৰ্ডাৰ এণ্ড শ্বেডিং আমি পেজত কেনেকৈ বৰ্ডাৰ দিব পাৰোঁ বৰ্ডাৰৰ ভিতৰত অকল লাইন ছিংগল লাইন নহয় ডুৱেল লাইন হ'ব পাৰে লাইনৰ পইণ্টকেইটা কৈ দিব পাৰে কিমান ডাইট লাইন দিব লাগে তাৰপিছত হয়তো এনেকৈ কৈ দিব পাৰে বৰ্ডাৰবিলাক কিবা শ্বেপ দি পিনে বৰ্ডাৰ দিব লগা হ'ব পাৰে কোনো পিকচাৰ দি যিবিলাক নেকি বাই ডিফল্ট তাত ইনষ্টল থাকে পিকচাৰবিলাক তাৰপিছত ইয়াত নতুন এটা পইণ্ট দিছিলে কেটেগৰী 1ৰ পৰা অলপ এক্সট্ৰা যিটো হৈছে টেবল ক্ৰিয়েশ্যন এণ্ড এডিটিং ক্ৰিয়েটিং টেবল আমি কেনেকৈ টেবল ইনচাৰ্ট কৰিব পাৰোঁ টেবলত কেনেকৈ আমি ডাটা এণ্ট্ৰি কৰিব লাগে দেন এলাইনমেণ্টবোৰ কেনেকুৱা মিলাব লাগে সেইবোৰ চাব লাগিব আৰু বেছিক টেবল এডিটিং সেইবোৰে আৰু কলামছবিলাক মাৰ্জিনবিলাক তাৰপিছত আমি তাত যিকেইটা স্প্লিট কৰিব লাগে মাৰ্জ কৰিব লাগে মাৰ্জিং আৰু স্প্লিটিং সেইটো গুৰুত্বপূৰ্ণ হয় টেবুলত তাৰপিছত এলাইনমেণ্টবিলাক এডজাষ্ট কৰা বাকী এলাইনমেণ্ট আৰু প্ৰিণ্টিঙততো একেই কথা আমি পেজ ছেটআপ কৰি ধুনীয়াকৈ প্ৰিণ্ট কৰিব লগা হ'ব পাৰে অ'কে ইয়াত অড ইভেন পেজৰ কথা আহিব পাৰে যিটো নেকি পেজ লেআউট অপশ্যনৰ ভিতৰত থাকিব তাৰপিছত MS ৱৰ্ডৰ কেটেগৰী 3ৰ বিষয়ে যদি আমি কওঁ এডভান্স লেভেল অলপ এডিটিং থাকিব পাৰে হয়তো ডাঙৰ পেৰাগ্ৰাফ টাইপিং কৰিব দিব পাৰে বা পেৰাগ্ৰাফ যদি তেওঁলোকে টাইপ কৰিবলৈ দিয়ে বা তাত যদি
প্ৰি ইনষ্টল থাকে কোনো এটা ডকুমেণ্টছ যদি আপোনাক কয় যে এইটো ফাইল খুলি পিনে তাত এডিটিং কৰক হয়তো লং এটা পেৰাগ্ৰাফ থাকিব পাৰে তাত বিভিন্ন ধৰণৰ ৰিপ্লেচমেণ্টৰ কথা ক'ব পাৰে যে ফাইণ্ড এণ্ড ৰিপ্লেচ অ'কে কোনো এটা শব্দ ফাইণ্ড কৰি তাৰ সলনি বেলেগ এটা শব্দ ৰিপ্লেচ কৰা যিটো আমি 3 ইডিয়টছ মুভিত চাইছোঁ চমৎকাৰটো বেলেগ এটা শব্দৰে ৰিপ্লেচ কৰি দিয়ে তেনেকুৱা ধৰণৰ ফাইণ্ড এণ্ড ৰিপ্লেচ দিব পাৰে দেন এডভান্স ষ্টাইলছ থাকিব পাৰে কমপ্লেক্স কাষ্টম ষ্টাইলছ হয়তো কোনো ষ্টাইলছ দেখুৱাই দিব তাত তেনেকুৱা এজ ইট ইজ আপোনালোকক বনাব দিব পাৰে তাৰপিছত পেজ লেআউটৰ প্ৰতিটো ছেকশ্যন আপোনালোকে চাই যাব অ'কে তাৰ কাৰণে যদি ভিডিঅ' লাগে পেজ লেআউটৰ প্ৰতিটো ছেকশ্যন য'ত নেকি ছেকশ্যন ব্ৰেক থাকিব পেজ ব্ৰেক থাকিব কলামছ থাকিব কণ্টিনিউৱাছ থাকিব যদি আপোনালোকৰ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব মই পেজ লেআউটৰ কাৰণে বিশেষকৈ পেজ লেআউট টেবৰ কাৰণে এটা কমপ্লিট ভিডিঅ' বনাই দিম দেন কলামছবিলাক থাকিব ক্ৰিয়েটিং মেনেজিং মাল্টি কলাম সেইবিলাক আমি ছিংগল কলাম ডাবল কলাম দেন একেটা পেজতে কেনেকৈনো আমি ছিংগল কলাম দিব পাৰোঁ কেনেকৈ ডাবল কলাম দিব পাৰোঁ মাল্টিপল কলাম কেনেকৈ দিব পাৰোঁ যিটো অলৰেডি ভিডিঅ' এটা আপলোড দিয়া আছে ইউটিউবত আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে চাই ল'ব দেন আমি আহি পৰিম ৱাটাৰমাৰ্কছ আৰু বেকগ্ৰাউণ্ড ৱাটাৰমাৰ্ক আমি জানো যে বিভিন্ন ধৰণৰ পেজত বিভিন্ন বেলেগ বেলেগ দিব পাৰোঁ এনেকুৱা নহয় যে প্ৰতিটো পেজতে এটা ৱাটাৰমাৰ্কে দিব পাৰোঁ আমি মন গ'লে বেলেগ বেলেগ ৱাটাৰমাৰ্কো দিব পাৰোঁ তাৰপিছত স্মাৰ্ট আৰ্টৰ বিষয়ে অলপ চাব শ্বেপছৰ বিষয়ে ইমেজবিলাক কেনেকৈ আমি এড কৰোঁ সেইবিলাক চাব টেক্সট ৰেপিংবিলাক পজিশ্যন লেয়াৰিং সেইবিলাক চাব লাগিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ইয়াত এটা পইণ্ট দিছে যিটো ৰিফাৰেঞ্চ টেব অ'কে ৰিফাৰেঞ্চ টেবটো চাব ৰিফাৰেঞ্চ টেবটো কেটেগৰী 2 আৰু 1ত দিয়া নাই কিন্তু কেটেগৰী 3ত দিছে কাৰণ ৰিফাৰেঞ্চ টেবটো অলপ এডভান্স লেভেলৰ হয় য'ত নেকি আমি বিভিন্ন ধৰণৰ অপশ্যন পাওঁ বিশেষকৈ আমি যেতিয়া কিতাপ এখন প্ৰিণ্ট কৰে তেতিয়া যিবিলাক ইণ্ডেক্স থাকে যে কোনো এটা লেচন কেই নম্বৰত থাকিব সেইবিলাক ৰিফাৰেঞ্চ টেবৰ ভিতৰত আমি বনাব পাৰোঁ বা তাৰোপৰি যিটো ফুট নোট এণ্ড নোট অলৰেডি ভিডিঅ' দিয়া হৈছে ইউটিউবত আপোনালোকে চাই ল'ব বা হয়তো বহুতে চাইছে ফুট নোট এণ্ড নোট এইকেইটা ৰিফাৰেঞ্চ টেবৰ ভিতৰত থাকিব দেন এগেইন টেবল ডাটা মেনেজমেণ্ট যে আমি কোনো এটা টেবুলত কেনেকৈ ডাটাবিলাক মেনেজ কৰিম ইয়াতো টেবুল ক্ৰিয়েশ্যন আছিলে কিন্তু সেই টেবুলৰ ভিতৰত আমি বেছিক যিকেইটা ফৰ্মুলা আমি এক্সেলত যিকেইটা ফৰ্মুলা কৰোঁ ছাম ছাবষ্ট্ৰেক্ট এইকেইটা আমি কি কয় MS ৱৰ্ডতো কৰিব পাৰোঁ এইখিনি চাব লাগিব মেইল মাৰ্কছ অলপ চাই যাব আৰু এলাইনমেণ্ট আৰু প্ৰিণ্টিং সেইখিনি একেই কথা এইখিনি আছিলে MS ৱৰ্ডৰ MS এক্সেলৰ বিষয়ে যদি আমি কওঁ কেটেগৰী 1ৰ কাৰণে কেটেগৰী 1 বেছিক কি দিছে বেছিক ফাংচনেলিটিজ অফ এক্সেল বেছিক ফৰ্মুলা আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং বেছিক ফাংচনেলিটিজ মানে কি আমি কোনো এটা এক্সেল শ্বীট অ'পেন কৰা লাগিলে এক্সিষ্টিং শ্বীট হয়তো অ'পেন কৰিব লগা হ'ব পাৰে তাৰপিছত টেক্সট নাম্বাৰ ডেটছ এইবিলাক এণ্টাৰ কৰা কোনো চেলত কোনো চেল ৰ'জ বা কলাম চিলেক্ট কৰা ডিলিট কৰা এড কৰা এইবিলাক ৰ' হাইট কলাম এইবিলাক কিমান যিটো ৰ' হাইট সেইটো কিমান হ'ব পাৰে উইথটো কিমান হ'ব পাৰে সেইবিলাক হয়তো দিব পাৰে কোনো ৱৰ্কশ্বীট ৰিনেম কৰা দেন অটোফিল কৰা হয়তো দিব পাৰে অটোফিল যেনেকৈ কোনো এটা চিৰিজ অটোফিলটো আমি জানো 1 2 3 যদি আমি টাইপ কৰোঁ এক্সেলত যদি ভেলু এণ্ট্ৰি কৰোঁ তেতিয়াহ'লে আমি ড্ৰেগ ডাউন কৰিলে কি হ'ব 4 5 6 তাৰপিছত চিৰিয়েলি সেইখিনি আহি যায় সেইখিনি অটোফিলৰ ভিতৰত পৰে বেছিক ফৰ্মুলাৰ ভিতৰত আমি জানো যে ইকুৱেলেৰে আমি আৰম্ভ কৰিব পাৰোঁ তাৰে ভিতৰত বেছিক কি দিব পাৰে ছাম এভাৰেজ ছাবষ্ট্ৰেক্ট তাৰপিছত মাল্টিপ্লাই হয়তো দিব পাৰে প্ৰডাক্ট যিটো তাৰপিছত কাউণ্টা মেক্সিমাম মিনিমাম মেক্সৰ ফৰ্মুলা মিনিমাম ফৰ্মুলা কোনো চেল ৰিফাৰেঞ্চ এনেকৈ দিব পাৰে কোনটো চেল কোনটো নাম্বাৰত আছে আমি এটা চেল চিলেক্ট কৰিলোঁ সেইটো কলাম কোনটোত আছে ৰ' কোনটোত আছে তেনেকুৱা তাৰপিছত একেখিনি এলাইনমেণ্ট আৰু প্ৰিণ্টিং আমি ধুনীয়াকৈ এলাইনমেণ্ট কৰি প্ৰিণ্টিং এক্সেলত আমি স্পেচিফিক এৰিয়া কেনেকৈ প্ৰিণ্ট কৰিম এনেকুৱা নহয় যে গোটেই পেজ প্ৰিণ্ট কৰি লওঁ যদি আমি বিচাৰোঁ তেতিয়াহ'লে কোনো স্পেচিফিক আমি এটা এৰিয়াও প্ৰিণ্ট কৰিব পাৰোঁ এটা ধুনীয়াকৈ কোনো চেল আমি প্ৰিণ্ট কৰিব পাৰোঁ স্পেচিফিক কোনো এৰিয়া আমি প্ৰিণ্ট কৰিব পাৰোঁ অ'কে লাইনো প্ৰিণ্ট কৰিব পাৰোঁ তেনেকুৱা বিভিন্ন ধৰণৰ আছে স্পেচিফিক এৰিয়া তাৰপিছত প্ৰিণ্টিঙৰ ভিতৰত এইখিনি আছে ৰিভিউ কৰা আৰু কেনেকৈ পেজ অৰিয়েণ্টেশ্যন পৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ কৰা ইণ্টাৰমিডিয়েট লেভেল ফৰ্মেটিঙৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ তাত কাৰেঞ্চি পাৰ্চেণ্টেজ ডেট টাইম সেইবিলাক ফৰ্মুলাৰে এণ্টাৰ কৰা সেইবিলাকো আহিব পাৰে তাৰপিছত ফন্ট সাইজ কালাৰ এইবিলাকতো বেছিকতো পৰি যায় তথাপি আমি ইণ্টাৰমিডিয়েট লেভেলত ধৰিছোঁ আৰু এইখিনি আমি বেছিক ইণ্টাৰমিডিয়েট বা কি কয় এডভান্স লেভেল বুলি নহয় সবতে আমি এইটো জানিব লাগিব তাৰপিছত কেনেকৈ মাৰ্জ কৰিব লাগে কেনেকৈ চেণ্টাৰ কৰিব লাগে ৰেপ টেক্সট কৰা বেছিকতো কিন্তু জানিব লাগিব এনেকুৱা নহয় যে ইয়াত ইণ্টাৰমিডিয়েটত দিয়া আছে কাৰণে অকল ইণ্টাৰমিডিয়েটসকলে চাব বা কেটেগৰী 2 সকলে চাব অ'কে তাৰপিছত ফৰ্মেট পেইণ্টাৰ ইউজ কৰা MS এক্সেলৰ যদি আমি ইণ্টাৰমিডিয়েট ফৰ্মুলাৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত ইফ ফৰ্মুলা কাউণ্ট ইফ ছাম ইফ কাউণ্ট ইফ
তাৰপিছত কনকাটেনেট ফৰ্মুলা এইবিলাক আহি পৰে লগতে কণ্ডিশ্যনেল মেথবিলাক আহি পৰে কণ্ডিশ্যনেল ফৰ্মেটিং ডাটা ভেলিডেশ্যন এইবিলাক তাৰপিছত এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং আৰু সেইখিনিতো ছেমেই এলাইনমেণ্ট আৰু প্ৰিণ্টিং আমি কেনেকৈ এলাইনমেণ্ট মিলাম প্ৰিণ্ট কৰিম যদি এডভান্স ফৰ্মুলাৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত এক্সট্ৰা কিছুমান আহি যাব যেনেকৈ সাম ইফছ কাউণ্ট ইফছ এভাৰেজ ইফছ ইণ্ডেক্স মেচ চুজ এইকেইটা আহিব অকল এইকেইটা নহয় তাৰ বাহিৰেও বহুত এডভান্স ফৰ্মুলা আছে ডিটেইল টেবুলছ আমি টেবুলৰ ডাঙৰ এটা ডাটা যদি আমাক দি দিয়ে আমি কেনেকৈনো ছৰ্টিং কৰিম খুব কম সময়তে ফিল্টাৰিং কৰা ডাঙৰৰ পৰা সৰুৰ পৰা ডাঙৰ এলফাবেটিকেলি লাৰ্জেষ্ট টু স্মলেষ্ট এচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিং অৰ্ডাৰ সেইবিলাক ফৰ্মেটিং এণ্ড প্ৰিণ্টিংবিলাক আমি চাব লাগিব কেনেকৈনো আমি এডভান্স লেভেলৰ ফৰ্মেটিং কৰিম কণ্ডিশ্যনেল ফৰ্মেটিং লগাব পাৰোঁ দেন লুকআপৰ লগত কণ্ডিশ্যনেল মানে প্লাছ লুকআপ প্লাছ কণ্ডিশ্যনেল ফৰ্মেটিং ইয়াত পিভট টেবুলৰ কথাও আহি আছে স্পেচিয়েলি মেনশ্যন কৰি দিছে পিভটিং বুলি লুকআপ স্পেচিয়েলি মেনশ্যন কৰি দিছে লুকআপ বুলি ক'লে লুকআপ এইচ লুকআপ ভি লুকআপ 2007ত লুকআপ এইচ লুকআপ ভি লুকআপ আছে বাট বেলেগ ভাৰ্চনত নতুন ভাৰ্চনত এক্স লুকআপো আছে অ'কে তাৰপিছত এইখিনি হ'ল তাৰপিছত মেচ ফৰ্মুলা ইণ্ডেক্স ফৰ্মুলা আৰু এটা কুৱেৰি আপোনালোকৰ পৰা আহি আছিলে মই বহুত মেছেজ পাইছোঁ ইনবক্সত যে চাৰ্ট উইজাৰ্ডছ আমি চাৰ্ট উইজাৰ্ডছ কেনেকৈ ইউজ কৰিম চাৰ্ট উইজাৰ্ডছ একোৱেই নহয় আমি যি MS Excelত যে চাৰ্ট বনাওঁ যেনেকৈ কলাম বনাওঁ বাৰ লাইন বনাওঁ পাই চাৰ্ট বনাওঁ স্কেটাৰ অপশ্যন থাকে এইবিলাকেই হৈছে চাৰ্ট উইজাৰ্ডছ একচুৱেলি কি হয় MS Excelৰ 2003লৈকে যি ভাৰ্চন আছিলে 1995ৰ পৰা MS Excelত বা মাইক্ৰ'ছফ্ট অফিচৰ ভাৰ্চন 1995ৰ পৰা এতিয়া 365 চলি আছে তাৰ ভিতৰত বহুতো ভাৰ্চন আহিছে তাৰে 2003লৈকে চাৰ্ট উইজাৰ্ডছ বুলি এটা অপশ্যন আছিলে য'ত নেকি আজিকালি আমি ইনচাৰ্ট চাৰ্ট বুলি থাকে অ'কে সেই ইনচাৰ্ট চাৰ্ট যিটো থাকে সেইটোৱে হৈছে চাৰ্ট উইজাৰ্ডছ বাকী একো নহয় তাত পাই চাৰ্ট হ'ব পাৰে বাৰ গ্ৰাফ হ'ব পাৰে অ'কে এইবিলাক আমি অলপ চাব লাগিব তাৰপিছত এইখিনি আছে তাৰপিছত কাষ্টমাইজিং চাৰ্ট এলিমেণ্টছ যেনেকৈ আমি টাইটেলছ কেনেকৈ চেঞ্জ কৰিব পাৰোঁ এক্সেছ লেজেণ্ডছৰ বিষয়ে আহিব পাৰে অ'কে চিৰিজ ফৰ্মেটিং এইবিলাক আমি অলপ চাব লাগিব আল্টিমেটলি আমি ক'বলৈ গ'লে চাৰ্ট উইজাৰ্ডছত যিখিনি চাৰ্টৰ ভিতৰত ইনচাৰ্ট যি চাৰ্ট আছে তাত পাই চাৰ্ট হওক বাৰ গ্ৰাফ হওক অ'কে 3D কলাম হওক এইবিলাক আমি অলপ ডিটেইলছ ৱাইজ চাই যাব লাগিব অ'কে লগতে আমি এক্সিষ্টিং ডাটাৰ পৰা কেনেকৈনো চাৰ্ট বনাব পাৰোঁ মানে কোনো বাৰ গ্ৰাফ বনাব পাৰোঁ বা আমি এক্সেলতে যি য'ত কাম কৰি আছোঁ তাৰ পৰা কেনেকৈ বনাব পাৰোঁ সেইখিনিও চাব লাগিব অ'কে দেন আহিছে MS পাৱাৰপইণ্টৰ কেটেগৰী 1 কেটেগৰী 2 আৰু কেটেগৰী 3 যদি আমি চাওঁ একেই কথা বেছিকত কি থাকিব ডকুমেণ্ট ক্ৰিয়েশ্যন বেছিক ফৰ্মেটিং আৰু এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং ডকুমেণ্ট ক্ৰিয়েশ্যন একেই MS ৱৰ্ড এক্সেলৰ দৰে এইখিনি আৰু আলোচনা নকৰোঁ কি কৰিব দিব হয়তো MS পাৱাৰপইণ্ট অ'পেন কৰিব দিব অ'পেন কৰি আপোনাৰ নাম তথা ৰোল নাম্বাৰেৰে কোনো ফ'ল্ডাৰত বা পেন ড্ৰাইভত ছেভ কৰিব দিব লাষ্ট টাইম এনেকুৱা হৈছিলে ডেস্কটপত ছেভ কৰিবলৈ দিছিলে প্ৰথমে কৈছিলে ডেস্কটপত যে নিজৰ নামত এটা ফ'ল্ডাৰ বনাই ল'বলৈ লগতে ৰোল নাম্বাৰ দি তাৰপিছত সেই যিটো ফ'ল্ডাৰ আপুনি বনাইছে সেই ফ'ল্ডাৰৰ ভিতৰতেই MS ৱৰ্ড এক্সেল আৰু পাৱাৰপইণ্টৰ কামখিনি কৰিব লাগে তেতিয়াহ'লে আমি ৰাইট ক্লিক কৰি নিউ এক্সেল শ্বীট নিউ ৱৰ্ড এনেকৈও কৰিব পাৰোঁ আৰু যদি আপোনাক নতুনকৈ অ'পেন কৰি তাত ছেভ কৰিব কয় আগৰ পৰা যদি কোনো ফ'ল্ডাৰ বনোৱা থাকে তেতিয়াহ'লে কৰিব পাৰে কোনো কথা নাই এইখিনিতো আৰু বেছিক পাৱাৰপইণ্টৰ বেছিক ফৰ্মেটিঙৰ ভিতৰত এইখিনি আৰু ফন্ট টাইপ সাইজ কালাৰ এইকেইটা চেঞ্জ কৰা বোল্ড ইটালিক আণ্ডাৰলাইন কৰা সেইখিনি চিম্পল যি বুলেট পইণ্টছ এইবিলাক লগোৱা আহিব পাৰে অ'কে তাৰপিছত এলাইনমেণ্ট আৰু প্ৰিণ্টিঙৰ বিষয়ে এইখিনি আৰু ডিটেইলছ আৰু বেছি আলোচনা নকৰোঁ ভিডিঅ'টো লং হ'ব এইখিনি আপোনালোকে PDF-টো লৈ ল'ব টেলিগ্ৰাম চেনেলৰ পৰা তাৰপিছত এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং এলাইনমেণ্ট কি থাকিব যেনেকৈ টেক্সট এলাইনমেণ্টবিলাক থাকে লেফ্ট চেণ্টাৰ ৰাইট জাষ্টিফাই প্ৰিণ্টিঙৰ ক্ষেত্ৰত একেই যে কোনো আমাৰ ৱৰ্ক ধৰিছোঁ আমি 6টা শ্লাইড বনাইছোঁ 4টা শ্লাইড বনাইছোঁ 3টা শ্লাইড বনাইছোঁ একেটা পেজত কেনেকৈ প্ৰিণ্ট কৰিব পাৰোঁ মাল্টিপল শ্লাইডছ এটা পেজত কেনেকৈ প্ৰিণ্ট কৰিব পাৰোঁ হেণ্ড আউটছ অপশ্যনটো সেইটো আমি চাব লাগিব অ'কে তাৰপিছত কেটেগৰী 2ৰ ভিতৰত কি পৰিব কেটেগৰী 1খিনিতো আমি চাব লাগিব ইণ্টাৰমিডিয়েট ফৰ্মেটিং হয়তো আপোনালোকক কিবা এটা শ্বেপ দি দিব অলপ ইণ্টাৰমিডিয়েট লেভেলৰ কালাৰ কৰিবলৈ শ্বেডিং কৰা এইবিলাক দিব পাৰে সলিড ফিল কৰিব লগা হ'ব পাৰে গ্ৰেডিয়েণ্ট এপ্লাই কৰা পিকচাৰ ফিল কৰা দেন বেকগ্ৰাউণ্ড চেঞ্জ কৰা ৱাটাৰমাৰ্ক লগোৱা যিটো আমি MS ৱৰ্ডতো পাওঁ ৱাটাৰমাৰ্ক লগোৱা তেনেকুৱা হ'ব পাৰে তাৰপিছত বেছিক ট্ৰানজিশ্যনছবিলাক দিব পাৰে বেছিক থিমছবিলাক এপ্লাই কৰা হয়তো দিব পাৰে ফৰ্মেট শ্বেপবিলাক ফৰ্মেট কৰা যেনে কালাৰ কৰা আউটলাইন কালাৰ কৰা আউটলাইনকেইটা কিমান ৱেইটত দিব লগা হয়
যিটো নেকি বৰ্ডাৰ থাকে থিকনেছ কিমান সেইবিলাক হ'ব পাৰে দুটা যদি আমি শেপ বনাও তেতিয়াহ'লে কোনটো শেপ আগত থম কোনটো শেপ পিছত থম ব্ৰিং টু ফ্ৰণ্ট চেঞ্জিং টু বেক এইবিলাক চাব লগা হ'ব পাৰে তাৰপিছত এলাইনমেণ্ট আৰু প্ৰিণ্টিং ওকে একেটা শেপ বা একে ধৰণৰ টেক্সট বক্স আমি হৰিজণ্টেলি ভাৰ্টিকেলি থৈ পিনে বিভিন্ন ধৰণে কেনেকৈ একেটা পেজতে গোটেইখিনি প্ৰিণ্ট কৰিম কেটেগৰী 3 এডভান্স লেভেলৰ এইটো গম পাইছে এডভান্স লেভেলৰ হয়তো অলপ কমপ্লেক্স টাইপৰ কিবা ফৰ্মেটিং হয়তো দিব পাৰে স্মাৰ্ট আৰ্ট এড কৰা হ'ব পাৰে যিটো নেকি আমি ধৰক সিম্পল এটা ইনভিটেশ্যন কাৰ্ড বনোৱা তেনেকৈ হ'ব পাৰে সিম্পল একেবাৰে সিম্পল যিটো নেকি ধৰক কম্পিউটাৰত উপলব্ধ আছে কোনো পিকচাৰ বা MS পাৱাৰ পইণ্টৰ ভিতৰতে এভেইলেবল আছে তেনেকুৱা পিকচাৰ এড কৰি বৰ্ডাৰ এড কৰি একদম সিম্পল লেটাৰ হয়তো বা কোনো ইনভিটেশ্যন কাৰ্ড বনাবলৈ হয়তো দিব পাৰে তাৰপিছত ইয়াত কাষ্টম ডিজাইন থিম আমি থিমবিলাক কেনেকৈ নিজে বনাব পাৰোঁ কেনেকৈ থিমবিলাক আমি এডিট কৰিব পাৰোঁ এইবিলাক তাৰপিছত কাষ্টমাইজিং ডিজাইন হ'ব শেডিং বৰ্ডাৰ টেবুল এইবিলাক এণ্টাৰিং এণ্ড মেনেজিং ডাটা ইন টেবুলছ আমি তাত পাৱাৰ পইণ্টতো কেনেকৈ আমি ডাটা এণ্ট্ৰি কৰিব পাৰোঁ টেবুল বনাই ডাটা এণ্ট্ৰি কৰি কেনেকৈ চাৰ্ট বনাব পাৰোঁ পাই চাৰ্ট বনোৱা বা বাৰ চাৰ্ট এইবিলাক বনোৱা ঠিক আছে তাৰপিছত এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং একেখিনিয়ে কথা এলাইনমেণ্ট কৰা একেটা পেজত আমি কেনেকৈনো 6টা স্লাইড বা 3টা স্লাইড তেনেকৈ প্ৰিণ্ট কৰোঁ 4টা স্লাইড তেনেকৈ প্ৰিণ্ট কৰোঁ এইবিলাক হয়তো আহিব পাৰে বাকী তেনেকৈ আৰু নহয় প্ৰায় সিমিলাৰে হয় অকল ইয়াত যি চাৰ্টৰ কথা দিছে অলপ আপডেট হ'ব এডভান্স লেভেলৰ হয়তো দিব পাৰে কিন্তু লাষ্ট যিসকলে এক্সামত এপিয়াৰ হৈছিলে তেওঁলোকে কোৱা মতে মই এইবাৰৰ কথা কোৱা নাই এইবাৰ কি হ'ব ক'ব পৰা নাই কিন্তু লাষ্ট যিসকলে এপিয়াৰ হৈছে তেওঁলোকে কিন্তু কৈছে যে কেটেগৰী 3 বা এডভান্স লেভেলত একেবাৰে বেছিকৈ দিছে জাষ্ট কিবা এটা টপিক দি দিছে যে ধৰি লৈছোঁ এনেকুৱা যে কিবা কম্পিউটাৰ টেকন'লজিৰ বিষয়ে 3টা লাইন লিখি 4টা স্লাইড বনাব কৈছে প্ৰতিটো স্লাইডত কিবা কিবি 3টা লাইন হ'ব পাৰে তাৰ যিখিনি এডভান্টেজ হয়তো কিছুমান ডিসএডভান্টেজ এইবিলাক লিখি পিনে ধুনীয়াকৈ প্ৰিণ্ট কৰিব লাগে একেটা পেজত আৰু প্ৰিণ্ট কৰিবলৈ কিছুমান কেণ্ডিডেটক নিজে প্ৰিণ্ট কৰিব দিছে কিছুমান কেণ্ডিডেটক তেওঁলোকে পেন ড্ৰাইভ দি দিছিলে তাত ভৰাই লৈছিলে আৰু তাৰপিছত তেওঁলোকে প্ৰিণ্ট আউট উলিয়াই দিছিলে কিয়নো তাত স্কুল এতিয়া চাওক তেওঁলোকে চেণ্টাৰ ল'ব কোনো কলেজ ল'ব কোনো এখন স্কুল ল'ব তো কলেজ আৰু স্কুলত প্ৰতিটো কম্পিউটাৰৰ লগত যে প্ৰিণ্টাৰ কানেক্ট কৰা থাকিব সেইটো পচিবল নহয় জানো গতিকে তেওঁলোকে পেন ড্ৰাইভত লৈ নিজে প্ৰিণ্ট উলিয়াইছে ওকে যদি এইবিলাকৰ উপৰিও কিবা আপোনালোকৰ ডাউট আছে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এই লিংকটো পাব গুগল ফৰ্মৰ এটা লিংক হয় সেই লিংকটো খুলিব লিংকটো খুলিলে তাত আপোনালোকে MS ৱৰ্ড ৰিলেটেড পাৱাৰ পইণ্ট ৰিলেটেড আৰু এক্সেল ৰিলেটেড যদি কিবা ডাউট কুৱেশ্যন থাকে বা আপোনালোকৰ যদি কিবা কুৱেৰি থাকে তাত লিখি ছাবমিট কৰিব বা বেলেগ ধৰণৰ কুৱেৰি থাকিলেও ছাবমিট কৰিব এই ক্লাছৰ গোটেইটো PDF ল'বলৈ আপোনালোকে টেলিগ্ৰাম চেনেল RJ_অধ্যয়ন ভিজিট কৰিব তাত PDFটো শ্বেয়াৰ কৰি থোৱা হৈছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু তাৰোপৰি আপোনালোকক জনাব বিচাৰিছোঁ বহুতে এই বিষয়ে জ্ঞাত যে আমি ইয়াৰ আগলৈকে মক টেষ্ট 15 মক টেষ্ট আমি সেল কৰিছিলোঁ য'ত নেকি 3টা ফ্ৰী অফ কষ্ট আছিলে বাকি 12টা আপোনালোকে 99 रुपीस পে কৰি দিব লগা মানে বাকি 12টা আপগ্ৰেড কৰিব লগা হৈছিল আনলক কৰিব লগা হৈছিল এতিয়া যেহেতু আজি ডিটেইল সিলেবাস দি দিছে গতিকে আমি এজ পাৰ সিলেবাস মতে পুনৰ এই 15টা মক টেষ্টৰ লগত অলৰেডি আগৰ সিলেবাসৰ মতে একেখিনি আছে হলেও মই ভাবিছো যে এই 15টা মক টেষ্টৰ লগত আৰু 8টা মক টেষ্ট আমি এড কৰি দিম তাৰ মানে টোটাল 23টা হ'ব যদি কোনোবা নতুন ক্যান্ডিডেট হয় আপোনালোকে যদি ভিডিওটোত প্ৰথম আহিছে বা আগতে যদি পাৰচেজ কৰা না আগৰ মক টেষ্টটো তেতিয়া হলে 199 প্ৰাইস আছিল কিন্তু 149 ত আপোনালোকে কমপ্লিট 23টা মক টেষ্ট পাই যাব ঠিক আছে কোৱেশ্চন লেভেল যদি আপোনালোকে চেক কৰিব বিচাৰে এগেইন মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো RJ_অধ্যয়ন টেলিগ্ৰাম চেনেলত যাব তাত 3টা কোৱেশ্চন ফ্ৰী অফ কষ্ট আপোনালোকে এক্সেস কৰিব পাৰিব কোৱেশ্চন লেভেল যদি ভাল লাগে তেতিয়া হলে আপোনালোকে পাৰচেজ কৰক পাৰচেজ কৰিব লাগিব বুলি কোনো কথা নাই ঠিক আছে গতিকে যিসকলে আগৰ মক টেষ্ট পাৰচেজ কৰা নাই তেওঁলোকে 149 দি পাৰচেজ কৰিব লাগিব আৰু যিসকলে নেকি 99 रुपीस দি পাৰচেজ কৰিছিলে তেওঁলোকে বাকি 8টা মক টেষ্ট আগতো 15টা দিছিল আৰু 8টা লগতে টোটাল 23টা হ'ব 8টা মক টেষ্ট যদি আপোনালোকে এজ পাৰ সিলেবাস যেটো আজি সিলেবাস দিছে সেই মতে যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে বা সেই মতে যদি আপোনালোকে কোৱেশ্চন লেভেল পাব বিচাৰে তেতিয়া হলে only 49 rupees পাৰচেজ পে কৰি আপোনালোকে গোটেই মক টেষ্ট কিটা লব পাৰিব ঠিক আছে এটো এক্সিস্টিং যিসকল আছে তেওঁলোকৰ কাৰণে যিসকল নেকি অলৰেডি 99 rupees দি মক টেষ্ট পাৰচেজ কৰিছে তেওঁলোকে 49 rupees দি আৰু 8টা মক টেষ্ট পাব পাৰিব ওকে
শেষত ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকৰ ফিডবেক জনাব কাৰণ আপোনালোকৰ ফিডবেকৰ ওপৰত বহুত ডিপেণ্ড কৰে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক মই এজ পাৰ চিলেবাছ মতে চেষ্টা কৰিম যাতে ভিডিঅ' কেইটামান আপোনালোকক ইউটিউবতো ফ্ৰী অফ কষ্ট উপলব্ধ কৰাব পাৰোঁ ঠিক আছে আপোনালোকৰ মতামতটো এইটো জনাব ডেছক্ৰিপশ্যন বক্সত ঠিক আছে বাকী টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব PDF টোৰ কাৰণে থেংক ইউ